ৰাজ্যত পুনৰ বাল্য বিবাহৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমত বাল্য বিবাহৰ দৰে সামাজিক ব্যাধি বন্ধ হ'ব লাগে বুলি কঠোৰভাৱে প্ৰদান কৰিছিল সকিয়নি। কিন্তু মুখ্যমন্ত্ৰীৰ এই সকিয়নিক বুঢ়া আঙুলি দেখুৱাই ৰাজ্যত বৰ্তমানে অব্যাহত আছে বাল্য বিবাহৰ ঘটনা। এইবাৰ বাল্য বিবাহ কৰাবলৈ গৈ আৰক্ষীৰ হাতত আটক 15 গৰাকী লোক। বিলাসীপাৰাত সংঘটিত হৈছে এই ঘটনাটো। বিলাসীপাৰাত আৰক্ষীয়ে অভিযান চলাই আটক 15 জনকৈ লোকক। আটকাধীন লোককেইজন অবৈধ স্বামীসকল কাজাইকাটা, চুৱাপাতা, হাতীপুতা, মায়াৰচৰ আদি বিভিন্ন চৰাঞ্চলৰ পৰা আটক কৰে। আটকাধীন অবৈধ স্বামীক এবাৰ দেখাৰ বাবে বিলাসীপাৰাৰ থানাত কান্দোনৰ ৰোল। হয়, হঠাৎ যোৱা নিশাৰ ভাগত আৰক্ষীয়ে এটা বৃহৎ অভিযান চলায় বাল্য বিবাহৰ বিৰুদ্ধে। আৰু বাল্য বিবাহৰ বিৰুদ্ধে বিলাসীপাৰা মহকুমাৰ এই বিলাসীপাৰা থানাৰ অন্তৰ্গত যোৱা নিশাৰ ভাগত আমি জানিব পৰা মতে 15 জনৰ অধিক ব্যক্তিক বিলাসীপাৰা থানাত ইতিমধ্যে আটক কৰি লৈ আহিছে। আৰু আটকাধীন ব্যক্তিসকলে সকলোবিলাক বাল্য বিবাহৰ লগত জড়িত বুলি অভিযুক্ত ব্যক্তিসকলকহে আনিছে। গতিকে এনে ক্ষেত্ৰত বাল্য বিবাহ এতিয়াও যে সমাজত হয়, এয়া আমি প্ৰথমে নিন্দা আৰু গৰিহণা জনাইছোঁ। আৰু যদিহে সেইসকল ব্যক্তি প্ৰকৃত দোষী হয়, তেওঁলোকক উপযুক্ত শাস্তি দিয়াৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। ক'ৰ পৰা ধৰিব মানে এইখিনি গোটেইখিনি বিলাসীপাৰা থানাৰ অন্তৰ্গত বিভিন্ন অঞ্চলৰ পৰা তেওঁলোকক আৰক্ষী আটক কৰি ৰাতিৰ ভাগত লৈ আহিছে। আৰু বহুকেইটা আমি জানিব পৰা মতে আৰু মহকুমাৰ অন্তৰ্গত বহুকেইটা থানাতেই ইতিমধ্যে আসামীক কৰাপ্ত কৰিবলৈ সক্ষম হৈছে। গতিকে তেনে ক্ষেত্ৰত যদিহে কোনোবা ব্যক্তিয়ে এই ক্ষেত্ৰত অভিযোগ যিহেতু আহিছে, কোনোবা ব্যক্তিয়ে বাল্য বিবাহৰ লগত জড়িত নথকা ব্যক্তি বুলিও আমি ইতিমধ্যে অৱগত হৈছোঁ। গতিকে তেনে ক্ষেত্ৰত আৰক্ষীয়ে তদন্তমূলকভাৱে যিসকল ব্যক্তিয়ে ইয়াত দোষী সেইসকলক উপযুক্ত শাস্তি দিয়ক আৰু যিসকল ব্যক্তিয়ে ইয়াৰ লগত জড়িত নহয় তেওঁলোকক যাতে সহজতে মোকলাই দিয়া হয়, ইয়াৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। বিলাসীপাৰাৰ পৰা আব্দুল মজিদৰ ৰিপৰ্ট, মাই নিউজ এনি।